এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হৰভোগত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা নিহত মাদুলীঝাৰ গাঁৱৰ নিবাসী শ্বৰীফ আলী হৰভোগৰ বাৰে গাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো আৰু দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সাখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS01ER7384 আনহাতে স্কৰপিঅ বাহনখনৰ নম্বৰ হৈছে AS16H9561 দুইখন বাহনকে ইতিমধ্যে হৰভোগৰ আৰক্ষীয়ে জিম্মাত লৈছে আৰু দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শ্বৰীফ আলীক ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে নিয়ে কিন্তু মেডিকেল পোৱাৰ কিছু সময়ৰ পিছতে শ্বৰীফ আলীৰ মৃত্যু হয় তাৰমানে হি এনে পাৰ কৰোতে মানে যেতিয়া ড্ৰাইভাৰজন তাৰমানে ই পাৰ কৰে আমাৰ গাড়ীখন ডিসপ্লেস এইখিনি বলেৰোখন মানে নহ'ব নেকি এইখিনি তাকে বলে আহি আছে মই আৰু কি গম পাওঁ যে মানে ই মানে ডাইৰেক্ট আহিব বুলি মোৰ সাইডত মই লেফ্ট সাইডত যাই আছোঁ আৰামছে আৰু গাড়ীখনো লেফ্ট সাইডতে আছিলে ই মানে এইফালৰ পৰা আহি একে সোজা মাৰি দিল আমাক এনেকৈ মাৰি দিল তাৰমানে আমি আছোঁ এনেকৈ ই এনেকৈ আহি আৰু তাতে কি কৰিব আপুনি নিজে চলাইছে নেকি মই নিজে চলাইছোঁ আপোনাৰ নামটো কি কেৰুৰাম ৰয় ক'ত ঘৰ আপোনাৰ শক্তি আছে আপোনালোকৰ কোনোবা দুখ পাইছে নাই আহত হৈছে নেকি নাই আমাৰ দুখ পোৱা নাই কেইজন আছিলে গাড়ীত আপোনাৰ মই ধৰা 5জন ক'ৰ পৰা ক'ত আহিছিল আমি কোকৰাঝাৰৰ পৰা গুৱাহাটী যাম আৰু অফিচৰ কামতে যাম গাড়ীখন আমাৰ গাঁৱৰে আছিল আমাৰ চকচকাৰে আমি একেলগে পিলপিলি চলাম এনে সিয়াক আমি মানে মাষ্টৰ বুলি মাতোঁ আৰু কিন্তু অৰিজিনেল নাম মানে ৰজমুল আলিয়ে লিখে না হুছেনে লিখে সেইটো হ'ব পিছত আৰু যিটো মানে কি লগত আছিল সিটোও আমাৰ গাঁৱৰে আমাৰ চকচকাৰে আমাৰ শ্বৰীফ আলী লগত থকাজন এইটো মানে কি সি গাড়ী চলাব আহে ইয়াতে মানে মালিকৰ গাড়ী থৈ যায় গাড়ীখন চলাই মানে কি আহিছে গাড়ীত বৰষুণ পৰি আছেতো গাড়ীত আহিছে আহাতে ডিভাইডেডটো লৰ ফলতে না কিহৰ ফলতেতো সেইটো ভালকৈ গম পোৱা নাই মানে এতিয়া আমি শুনা পালোঁ আৰু আমিও আহিলোঁ চাবা নিজে চলে হয় নিজে চলে ৰজমুলে নিজে চলে বেছিকৈ দুখ পাইছে আমি শুনা মতে 10জনকে মানে বৰপেটা ফকৰুদ্দিন মেডিকেলত মানে কি পঠাইছে তাৰে মানুহ মানে গেলি গম পাম আৰু